হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ। ৰাতিপুৱা মানে প্ৰায় 9টাই বাজিছে, কাৰণ যিহেতুকে ইভিনিং ডিউটি চলি আছে সেইকাৰণে ৰাতিপুৱাৰ সময়খিনি অকণমান শুবলৈ পাওঁ। উঠি পেলাই ধুনীয়াকৈ মই ব্ৰেকফাষ্টটো থৈ দিলোঁ। তাৰপিছত যোৱাকালিৰ এই টিফিনকেইটাও ধুব আছিলে, সেইকেইটাও ধুনীয়াকৈ ধুই পেলাই আকৌ মই আজিৰ কাৰণে টিফিন ল'ব ওলালোঁ। অ'টছ লৈছোঁ। অ'টছটো এনেকৈ খাই মই বেয়াই পাওঁ, অকল কণীৰ লগত আমলেট বনাইহে ভাল পাওঁ। তাৰ লগতে কেইটামান কৰ্ণফ্লেক্সো দি দিছোঁ, দি পেলাই পেকেট গাখীৰেৰে অ'টছটো লৈ লৈছোঁ, লগতে খজুৰি দুটামান। তাৰপিছত মই গা পা ধুই আহি ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু ডিউটি যাবলৈ ধুনীয়াকৈ ৰেডি হৈছোঁ। ছানস্ক্ৰীন মেইন, সেইকাৰণে ছানস্ক্ৰীন লগাই লৈছোঁ পূৰা। আৰু এইফালে পিম্পল এটা ওলাইছে দেখিছেনে? গৰমত সকলোৱে পানী খাই থাকিব দেই। আৰু গোটেই দিনটো মজদুৰি কৰি আহিলোঁ মই। এতিয়া বহুত গৰম পৰিছে, যিহেতুকে গাটো ধুই ল'লোঁ। আৰু এইফালে কিমিয়ে আমাৰ কাৰণে ভাত ৰাখি থৈ দিছিলে। তাৰপিছত আমি গোটেইকেইজনে গা পা ধুই আহি ফ্ৰেছ হৈ ধুনীয়াকৈ ভাত খাবলৈ বহিলোঁ। আৰু আজি আমাৰ ডিনাৰত দিছিলে মাংস, তো ধুনীয়াকৈ ভাতকেইটা খালোঁ। বাকী আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। বাই।